পাৰ্টত আপোনালোকে দেখিলে যিহেতু মই শুই গৈছিলোঁ ৰাতিপুৱা উঠি প্ৰথম মই এখন ফ্ৰেছ হ'লোঁ ফ্ৰেছ হোৱাৰ পিছত মেকআপ কৰিলোঁ কাৰণ মেকআপ মেণ্ডেটৰী তাৰপিছত মই ভিডিঅ' বনাই থাকোঁতে মাহী এজনীয়ে ক'লে যে ভিডিঅ'ত মোকো উঠোৱা তেওঁকো অকণ লৈ ল'লোঁ ক্লিপবিলাক আপোনালোকে এনেকুৱা মানে গাড়ী বা ট্ৰান্সজেণ্ডাৰ মানুহ পালে নেগলেক্ট কেতিয়াও নকৰিব তেওঁলোকৰ ৰেচপেক্ট কৰিব কিয়নো তেওঁলোক নিজে এনেকৈ বনি লোৱা নাই ওপৰলৈ বনাইছে বুলি তেওঁলোকে এনেকৈ বনিছে তেওঁ আমাৰ নিচিনা এটা নৰ্মেল মানুহ কৰিব সহায় কৰিব আৰু ৰেচপেক্ট কৰিব বা মাইনা মোক ছাৰপ্ৰাইজ দিবৰ কাৰণে ষ্টেচনত আহিব বুলি আছে মই গম নাপাওঁ ভিডিঅ' ক্লিপ লৈ গৈ থাকোঁতে তেতিয়াহে দেখিছোঁ মই মাইনা গাইজ মাৰ্ঘেৰিটা পাই গ'লোঁ আৰু মোক ৱেলকাম জনাবলৈ মোৰ দুজনী ফ্ৰেণ্ড ক'ব পাৰে আপোনালোকে কাজিন ক'ব পাৰে আহি ৰখি আছে ধৰ না সব সেইটো ধৰিম ধৰ সেয়া মাইনাক আমি লগ পালোঁ আৰু মাইনাৰ দিয়া ছাৰপ্ৰাইজ বুলি লৈ আনিলোঁ হাই যিহেতু দুপৰীয়াৰ টাইম হৈ গৈছিলে আব্বাই বোলে ভাতকেইটা খাই লওঁ তাৰপিছত ঘৰ যাবি তাৰপিছত ভাত চাত খাই মেলি আমি ধুনীয়াকৈ গাড়ীত গৈ আছোঁ পিছত ঘৰলৈকে লৈ যাব আব্বাই তাৰপিছত আব্বাই অটো ষ্টেণ্ড গৈ পেলাই আমাক নমাই দিলে ক'লে যে মোৰ ঘৰ যোৱাত দেৰি হ'ব তহঁতি অটত গৈ থাক মই গধূলি আহিম দেৰিকৈ তেন্তে আমি এনেকৈ অটত গৈ আছোঁ আৰু আপোনালোকে কেনেকৈ পালে জনাব তেন্তে আজিলৈ আহোঁ আসসালামু আলাইকুম